হেল্ল' গাইজ, ৱেলকাম টু মাই ইউটিউব চেনেল দীপু ট্ৰেভেলছ। মই আছোঁ আজি মোৰ ঘৰত। বহুত দুখ লাগে কিছুমান কথা ব্যক্ত কৰিম বুলি ভাবি আপোনালোকৰ মাজত ওলাই আহোঁ মোবাইলটো লৈ। কিন্তু কি ক'ম, ক'বলৈ ভাষা নাই, ভাষাবোৰ হেৰাই যায়। ভাষা হেৰাই যোৱাটো ডাঙৰে কথা। এতিয়া আমাৰ বুকুৰ মাজৰ পৰা জুবিন দাও হেৰাই গ'ল। জুবিন দাকো আমি পাহৰি পেলাইছোঁ। জুবিন দা যে সেই 19 ছেপ্টেম্বৰত যে তেখেতে ছিংগাপুৰ যে মৃত্যুবৰণ কৰিছিলে, আমাৰ কেইজনমানে যে মাৰিছিলে, সেই দানৱ কেইজনে মাৰি যে আমাক মাজত এটা শোকৰ ছাঁ এটা বুকুত হেঁচি দিছিলে, সেই হেঁচা এতিয়া জানো মনত পৰে? নপৰে। আমাৰ কিয় পৰিব? এতিয়া আমাৰ মানুহৰ মনত এটাই প্ৰশ্ন, মিয়া 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 মিয়া। ও ভাই, হু ইজ মিয়া? মিয়া মানে কি? মিয়া কোন হয়? আৰু মিয়া বুলি কৈ চিঞৰ বাখৰ তীৰ্থ তাচ্ছিল্য কৰি লাভ নাই। কিয়? আজি আমাৰ মানৱ সভ্যতাৰ জ্ঞান হেৰাই গৈছে। আচলতে পৃথিৱীত কি আছে? আটাইতকৈ ডাঙৰ ধৰ্ম কি জানে? হিন্দু মুছলমান ডাঙৰ ধৰ্ম নহয়। আচলতে ডাঙৰ ধৰ্ম হ'ল মানৱ। বিশ্বৰ সৰ্বশ্ৰেষ্ঠ ধৰ্ম হ'ল মানৱ ধৰ্ম। যিয়ে মানুহক ধৰ্ম কৰিব নাজানে, মানুহক সেৱা কৰিব নাজানে, সি কোনো হিন্দু, সি কোনো মুছলিম, কোনোবা মছজিদত, মন্দিৰত, গীৰ্জাত গৈ কোনো লাভ নাই। ডেটছ ফাইনেল। এটা কাৰণতে কৈছোঁ, যদি 5 ওয়াক্ত নামাজ পঢ়ি মছজিদত আল্লাহৰ ওচৰত কান্দি 5 ওয়াক্ত নামাজ পঢ়ি ওলাই আহি যদি বাৰাণ্ডাত যদি কোৱা হয়, অমুকৰ লগত জুৱা খেলাম, অমুকৰ ছোৱালীটো অমুকৰ লগত পলাই গ'ল, নেভাৰ। এইটো নামাজৰ কোনো কামেই নহ'ব। আৰু যদি মন্দিৰত দিন ৰাতি থাপনা দি যদি আহি আজি এনেকুৱা হ'ল, সিহঁতৰ আজি ছোৱালীটোৱে এইজনৰ ল'ৰাৰ লগত দি আছে, দখল দি আছে, মানে বেলেগৰ বদগিলা, বেলেগৰ বেয়া চিন্তা কৰাটো মানৱতা নহয়। মানুহক কোনটো কয় মানৱতা? যিজন মানুহক বেয়া দেখিলে বেয়াৰ ঠাইৰ পৰা ভাল কৰি অনাটোহে মানুহৰ জ্ঞান বা মানুহৰ ভাল মানৱতা।